সময় বন্ধ করে নাই, বাল্য বিবাহ অসমত বন্ধ কৰিছে, শত সংখ্যালঘু ছাত্ৰ আমছে বন্ধ কৰিছে। যি কাগজ আছে তাতকৈ 3 গুণ বেছি কাগজ এই ভাৰতবৰ্ষৰ মাটিত তেওঁলোকৰ আছে। আপুনি যে কৈছে কাগজ থাকিলে মাটি দিম, কাইলৈ বঙাইগাঁও জিলা আয়ুক্তক কৈ দিয়ক, আমি ট্ৰাকে ট্ৰাকে কাগজ বঙাইগাঁও জিলাৰ বাসিন্দা হিচাপে আপোনাৰ কাৰ্যালয়ত পहुঁচাই দিম। মাটি দিবনে নাই সেইটো ৰাজহুৱা কৰক, সেইটো ৰাজহুৱা কৰক। তাৰ মানে তেওঁৰ নাটকটো কি জানে? এইবোৰ কথা ডিব্ৰুগড়ত যাই কব, বৰাকত যাই কব, শিৱসাগৰত যাই কব, লখিমপুৰত যাই কব, গুৱাহাটীত বহি বহি এচি ৰুমত বহি কব, কলেহে হিন্দু মুছলমান ভাগ হব। এটা কথা আমি মনত ৰখা উচিত, যি মানুহে মানুহৰ মাজত কাজিয়া লগায়, যি মানুহে মানুহৰ মাজত হিংসা বিদ্বেষ সৃষ্টি কৰে, যি মানুহে মানুহৰ মাজত ঘৃণা সৃষ্টি কৰে, তেওঁ এটা সময়লৈকে সফল হৈ উৰিব পাৰিব, কিন্তু এটা সময়ত ঢপকে মাটিত পৰি যাব লাগিব। এইটো কথা, এইটো কথা তেওঁ এই অংক আৰম্ভ কৰিছে, যাতে মই হিন্দু ভাইক ঘৃণ কৰো, হিন্দু ভাই যাতে মোক ঘৃণ কৰে, এই নাটক তেওঁ তৈয়াৰ কৰিব বিচাৰিছে। এইটো ভাল কাম ভাই। হিন্দু মুছলমান আমি সকলো ভাই ভাই, হয় নে নাই? আজি যদি ৰেজাল্ট কৰি মোৰ গা কাটে আৰু এজন দাস নামৰ মোৰ বন্ধুজনৰ যদি গা কাটে, তেজ কি কলা আৰু বগা ওলাব নেকি? একে ওলাব নাই? মই আল্লাহ কওঁ, তেওঁ গড কয়, কোনোবাই ঈশ্বৰ কয়, হয় নে নাই? গতিকে ধৰ্ম হিচাপে সৃষ্টিকৰ্তাটো এজনেই, হয় নে নাই? সেই সৃষ্টিকৰ্তা এজন থকা পৃথিৱীখনত আমি ভালকে ভাই ভাই হিচাপে চলিব বিচাৰো, কিন্তু এইজন মানুহ চলিব নিদিয়ে, এইজন মানুহ চলিব নিদিয়ে। আৰু এইজন মানুহ এইকাৰণে চলিব নিদিয়ে, তেওঁক লাগে ক্ষমতা, তেওঁক লাগে মুখ্যমন্ত্ৰীৰ চকী। হাৰে ভাই, মুখ্যমন্ত্ৰী তুমি 50 বাৰ হোৱা না, কিন্তু মানুহৰ মাজত এই ধৰণৰ হিংসা বিদ্বেষ সৃষ্টি নকৰিবা। সময় বন্ধ কৰা নাই, বাল্য বিবাহ অসমত বন্ধ কৰিছে, শত সংখ্যালঘু ছাত্ৰ আমছে বন্ধ কৰিছে। যি কাগজ আছে তাতকৈ 3 গুণ বেছি কাগজ এই ভাৰতবৰ্ষৰ মাটিত তেওঁলোকৰ আছে। আপুনি যে কৈছে কাগজ থাকিলে মাটি দিম, কাইলৈ বঙাইগাঁও জিলা আয়ুক্তক কৈ দিয়ক, আমি ট্ৰাকে ট্ৰাকে কাগজ বঙাইগাঁও জিলাৰ বাসিন্দা হিচাপে আপোনাৰ কাৰ্যালয়ত পहुঁচাই দিম। মাটি দিবনে নাই সেইটো ৰাজহুৱা কৰক, সেইটো ৰাজহুৱা কৰক। তাৰ মানে তেওঁৰ নাটকটো কি জানে? এইবোৰ কথা ডিব্ৰুগড়ত যাই কব, বৰাকত যাই কব, শিৱসাগৰত যাই কব, লখিমপুৰত যাই কব, গুৱাহাটীত বহি বহি এচি ৰুমত বহি কব, কলেহে হিন্দু মুছলমান ভাগ হব। এটা কথা আমি মনত ৰখা উচিত, যি মানুহে মানুহৰ মাজত কাজিয়া লগায়, যি মানুহে মানুহৰ মাজত হিংসা বিদ্বেষ সৃষ্টি কৰে, যি মানুহে মানুহৰ মাজত ঘৃণা সৃষ্টি কৰে, তেওঁ এটা সময়লৈকে সফল হৈ উৰিব পাৰিব, কিন্তু এটা সময়ত ঢপকে মাটিত পৰি যাব লাগিব। এইটো কথা, এইটো কথা তেওঁ এই অংক আৰম্ভ কৰিছে, যাতে মই হিন্দু ভাইক ঘৃণ কৰো, হিন্দু ভাই যাতে মোক ঘৃণ কৰে, এই নাটক তেওঁ তৈয়াৰ কৰিব বিচাৰিছে। এইটো ভাল কাম ভাই। হিন্দু মুছলমান আমি সকলো ভাই ভাই, হয় নে নাই? আজি যদি ৰেজাল্ট কৰি মোৰ গা কাটে আৰু এজন দাস নামৰ মোৰ বন্ধুজনৰ যদি গা কাটে, তেজ কি কলা আৰু বগা ওলাব নেকি? একে ওলাব নাই? মই আল্লাহ কওঁ, তেওঁ গড কয়, কোনোবাই ঈশ্বৰ কয়, হয় নে নাই? গতিকে ধৰ্ম হিচাপে সৃষ্টিকৰ্তাটো এজনেই, হয় নে নাই? সেই সৃষ্টিকৰ্তা এজন থকা পৃথিৱীখনত আমি ভালকে ভাই ভাই হিচাপে চলিব বিচাৰো, কিন্তু এইজন মানুহ চলিব নিদিয়ে, এইজন মানুহ চলিব নিদিয়ে। আৰু এইজন মানুহ এইকাৰণে চলিব নিদিয়ে, তেওঁক লাগে ক্ষমতা, তেওঁক লাগে মুখ্যমন্ত্ৰীৰ চকী। হাৰে ভাই, মুখ্যমন্ত্ৰী তুমি 50 বাৰ হোৱা না, কিন্তু মানুহৰ মাজত এই ধৰণৰ হিংসা বিদ্বেষ সৃষ্টি নকৰিবা।